এইখন অসমতে 6-7জন ইঞ্জিনিয়াৰ আছে, সব বাদ দিলে চালা নেটৱৰ্ক মাৰ্কেটিঙত লাগি আছে। আপোনালোকৰতো আপোনাৰ লখিমপুৰতে আছে আমাৰ হেমাংগ প্ৰতীক বৰগোহাঁই। হেল্ল' হেল্ল', আজি দেখোন লাগিছিলে এপিচি হয়, ONGC চাকৰি পোৱাৰ পিছতো নকৰিলে ছাৰ। হেল্ল', জাৰ্মানত যাবলৈ সুযোগ পাইছিলে, ইঞ্জিনিয়াৰ চাকৰি পাইছিলে প্ৰাইভেট চাকৰি, নগ'ল চালা, লাইফ ষ্টাইল কৰি আছে। হেল্ল', প্ৰিয়মত দাসো লখিমপুৰ বা গুৱাহাটীত থাকে, লগ পাইছে লিডাৰসকলে প্ৰিয়মতক? হা, প্ৰিয়মত দাস লখিমপুৰে হয়, হিজ ইঞ্জিনিয়াৰ, সব বাদ দিলে চালা, লাইফ ষ্টাইল কৰি আছে, চাকৰি নাপায় নহয়। হেল্ল', এজন RTC লিডাৰ আছে, কি দত্ত, আমাৰ জিতুমণি দাস চাউকি মোৰ। হেল্ল', দত্তই হয়, অমৰজিৎ দত্ত আমাৰ RTC লিডাৰ, এতিয়া NTC হ'বলৈ গৈ আছে, ইঞ্জিনিয়াৰ হয়। এইবিলাক চব ইঞ্জিনিয়াৰ চাকৰি পাইছিল, তাৰপিছত বাদ দিলে চালা, বাদ দি আহি পিনি অমৰজিতেতো চাকৰি পাতি লাইফ ষ্টাইল কৰি আছে। হেল্ল' 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 হেল্ল', বেলেগ বেলেগ কোম্পানী, মই যদি MOA কথা কওঁ, আপুনি যদি MOA ডাঙৰ মিটিঙত আজি যাওক না, আপুনি পাগল হৈ যাব। ইয়াৰ আপোনাৰ মোৰ কেটেগৰী মানুহ নাই, আপোনাৰ মূৰ্খৰ সব হাই ক্লাছ অফিচাৰ, ডাঙৰ ঠিকাদাৰ, উকিল, এইবিলাক মানুহে আজি দেখোন MOA কৰি আছে। হেল্ল', মই কি ক'ব বিচাৰিছো, আপুনি মই আমাৰ ল'ৰা ডক্টৰ ইঞ্জিনিয়াৰ হ'বৰ কাৰণে পঢ়াইছে, কিন্তু ওলোটাই কি হৈছে, আকৌ ডক্টৰ ইঞ্জিনিয়াৰ চাকৰি বাদ দি নেটৱৰ্ক মাৰ্কেটিং কৰিবলৈ আহিছে। কিয়? হেল্ল', সুনীল সাতভেকৰ, কি বুলি ক'লো নামটো মোৰ, সুনীল সাতভেকৰ, হেল্ল', ইউটিউবত চাৰ্চ মাৰিব, সুনীল সাতভেকৰ, হি ৱাজ এ মেজিষ্ট্ৰেট। ইউটিউব চাৰ্চ কৰিব, ইয়াত গম পাব কি হৈছে পৃথিৱীখনত। হি ৱাজ এ মেজিষ্ট্ৰেট, ৰিজাইন দি দিলে ছাৰ, মেজিষ্ট্ৰেটৰ চাকৰি ৰিজাইন দি দিলে। যি মানুহ ফাঁচিও দিব পাৰে, পাৱাৰফুল জব, সন্মানীয় জব, সুনীল ছাৰে মেজিষ্ট্ৰেটৰ চাকৰি ৰিজাইন দিলে, MI লাইফ ষ্টাইলত জইন কৰিলে, আৰু আজি মেজিষ্ট্ৰেট সুনীল ছাৰ MI লাইফ ষ্টাইলৰ এজন সন্মানীয় ডায়মণ্ড হয়, ডায়মণ্ড। হেল্ল', আপোনালোকে ভাবিছে চাকৰি বাকৰি নোপোৱা মানুহে নেটৱৰ্ক কৰে? হেল্ল', হাই প্ৰফাইল কেটেগৰীৰ মানুহ, ডক্টৰ ইঞ্জিনিয়াৰ উকিলটো গুলি মাৰক না। আজি ভাৰতবৰ্ষত এনেকুৱা ঘটনাও ঘটি গ'ল, আমেৰিকাৰ কথাটো বাদ দিয়ক, বহুত দূৰত আছে, বিশ্বাসো নকৰিব আপোনালোকে, মই ইণ্ডিয়াৰ কথা প্ৰমাণ সহকাৰে কৈ আছো। ডাঙৰ ডাঙৰ উদ্যোগপতি পৰিয়ালৰ মানুহো আজি নেটৱৰ্ক মাৰ্কেটিঙলৈ আহিলে, নট ডক্টৰ, নট ইঞ্জিনিয়াৰ, নট মেজিষ্ট্ৰেট, ডাঙৰ ডাঙৰ উদ্যোগপতি মানে গম পাইছে নে নাই? হা, ফেনাইল বনোৱা, চাদা বনোৱা, মমবাতি বনোৱা, গম পাইছে? হেল্ল', আহিছে, হেল্ল', ডাঙৰ ডাঙৰ উদ্যোগপতি পৰিয়ালৰ মানুহ আজি নেটৱৰ্ক মাৰ্কেটিং হ'লে মোক প্ৰমাণ লাগে। নাম মনত ৰাখি লওক, মোহিত টেণ্ডন। কি নাম মনত থাকিব, ইউটিউব চাৰ্চ কৰিব, গম পাব। শুনি লওক, কাহিনীটোতো শুনি লওক। হেল্ল', কোন হয় মোহিত টেণ্ডন? মধ্যপ্ৰদেশৰ এজন যুৱক। মোহিতৰ দেউতাই মধ্যপ্ৰদেশৰ এজন ডাঙৰ উদ্যোগপতি। হেল্ল', ডাঙৰ উদ্যোগপতি মানে দেউতাকৰ উদ্যোগত 1000 কৰ্মচাৰী আছে। কিমান? 1000 মানুহক দেউতাকে দৰমহা দিয়ে নাই, 100 কোটি টকাৰ টাৰ্ণঅভাৰ। হেল্ল', শুনি লওক না, চালা উদ্যোগপতিৰ সন্তান মোহিত টেণ্ডনে দেউতাকৰ লগত বিজনেছ নকৰিলে, MI লাইফ ষ্টাইল কৰিলে। আৰু উদ্যোগপতিৰ সন্তান মোহিত টেণ্ডন আজি MI লাইফ ষ্টাইলৰ এজন ডাঙৰ লিডাৰ, গ্লোবেল টিম কোঅৰ্ডিনেটৰ। মই যিটো ৰেংকত আছো, চেম ৰেংকত মোহিত। হেল্ল', দিল্লীৰ এখন মিটিঙত মোহিতৰ এটা স্পীচ মই শুনিছিলো, কওঁ মোহিতৰ স্পীচটো কওঁ? 5 মিনিটৰ স্পীচ আছে, মোৰ তাৰে 2টামান বাক্য মোৰ মনত থাকি গ'ল, আৰু খাটাৰা চেণ্টেন্স। মোহিতে কি বুলি কৈছে শুনক না,
ভালকে মন কৰক, ভালকে মন কৰক। মোৰ দেউতাই হাজাৰ হাজাৰ কোটি টকা ইনভেষ্ট কৰি যিটো কোম্পানী খুলিলে, সেই কোম্পানীটোৱে এইখন পৃথিৱীৰ এজন মানুহক মাত্ৰ কৰোড়পতি বনালে, সেইজনেই হৈছে মোৰ দেউতা। হাজাৰ হাজাৰ কোটি টকা ইনভেষ্ট কৰিছে, আৰু হাজাৰ হাজাৰ কোটি টকা ইনভেষ্ট কৰা কোম্পানীটোৱে এজন মানুহক মাত্ৰ কৰোড়পতি বনাইছে, তেওঁৰ বাপেকক, দেউতা, মালিক। কিন্তু মই 5,000 টকা খৰচ কৰি MI লাইফ ষ্টাইল কৰিলো। দেউতাকে কিমান ইনভেষ্ট কৰিছে? দেউতাকে কিমান? কৰোড়পতি কেইজন? মোহিতে কিমান ইনভেষ্ট কৰিছে? মই 5,000 টকা খৰচ কৰি MI লাইফ ষ্টাইল কৰিলো। আজি ময়ো কৰোড়পতি, বহু মানুহক কৰোড়পতি বনালো, আৰু আহিব লগা দিনত এইখন ইণ্ডিয়াত হাজাৰ হাজাৰ মানুহক কৰোড়পতি বনাম।